আজি আমাৰ ঘৰখনত খুব আনন্দমুখৰ পৰিৱেশ হৈছে। এয়া মোৰ বাওঁফালে আছে আমাৰ সন্মানীয় ছিনিয়ৰ মেনেজাৰ দীপিকা ৰাজবংশী বাইদেউ, আৰু আমাৰ মোৰ সোঁহাতে আছে বিনীতা বৰা বাইদেউ, মৰিগাঁৱৰ পৰা ছিনিয়ৰ মেনেজাৰ। আৰু এয়া বিনীতা বাইদেউৰ হাজবেণ্ড, আৰু বিনীতা বাইদেউৰ ল'ৰাজন অকণমান সৰু ল'ৰা শুইছে বা টোপনি ধৰিছে, ভাগৰত আহিছে। আৰু আজি আমাৰ ঘৰখন ইমান ভাল লাগিছে কাৰণ আমাৰ ফেচবুকৰ জৰিয়তে চিনাকি হয় ঘৰুৱা এটা পৰিৱেশত, আৰু এটা মোবাইলৰ পৰা যে এটা ভাল ইনকাম কৰিব পাৰি আমি ইয়াতে সত্য প্ৰমাণিত হৈছে। কাৰণ এই দীপিকা বাইদেৱে মিনিমাম 5 লাখ টকালৈকে এটা মোবাইলৰ পৰা ইনকাম কৰি 10 লাখ টকীয়া গাড়ী পাবলৈ সক্ষম হৈছে, আৰু বিনীতা বাইদেৱে 3.5 লাখৰ ওপৰ টকা মন্থলি ইনকাম কৰি 15 লাখ টকা ইনকাম গাড়ী পাবলৈ সক্ষম হৈছে। আমাৰ অসমীয়া নাৰীৰ কাৰণে বা অসমীয়া সমাজৰ কাৰণে এই দুয়োগৰাকী ব্যক্তি আদৰ্শ ব্যক্তি। আৰু অক্টোবৰ মাহত আমাৰ শ্বৰিং মেনেজাৰ ছাৰ ৰিতুল চেতিয়া ছাৰ আহিব। যোৰহাটত এটা বিশেষ আয়োজন কৰা হ'ব, মানে মানুহৰ আজি সমাগম হৈছে বাইদেউসকলৰ কাৰণে ৰৈ ৰৈ মানুহখিনি গৈছেগৈ। আজি সুন্দৰ যিটো অনুষ্ঠান মানে পৰিৱেশ আমি আচলতে দেখুৱাব পৰা নহ'লে, তাৰ বাবে আমি দুখিত। কাৰণ বাইদেউহঁতে মৰিগাঁৱৰ পৰা আহি জেগাই জেগাই ৰৈছে, কাৰণ অসমীয়া মানুহৰ অসমীয়া সমাজৰ বাইদেউসকলৰ প্ৰতি কিমান আগ্ৰহ। ধন্যবাদ। আৰু কিবা জানিব বিচাৰিলে তলত দিয়া নাম্বাৰ হোৱাটছআপ নম্বৰ যোগাযোগ কৰিব। ধন্যবাদ।